নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে ঘৰতে সোমাই থাকিবলগীয়া হৈছে আমাৰ আচাৰ্যসকলেও বহুতো চিন্তা চৰ্চা কৰি তোমালোককনো কেনেকৈ পাঠদান দিব পাৰি সেইটো চিন্তা কৰি আছে ময়ো সেই চিন্তা কৰিয়ে তোমালোকৰ সন্মুখলৈ অসমীয়া ব্যাকৰণৰ এটা পাঠ আগবঢ়াই লৈ আহিছোঁ ব্যাকৰণৰ ভিতৰত বহুতো পাঠেই আছে সমাস আছে সন্ধি আছে নট্ববিধি সত্ৰবিধি আছে বিপৰীত শব্দ জতুৱা ঠাঁচ প্ৰত্যয় এই গোটেইবিলাকে আছে তাৰ ভিতৰত মই এটা পাঠ তোমালোকৰ কাৰণে আগবঢ়াই আনিছোঁ পাঠটি আলোচনা কৰাৰ আগতেই মই এটা উদাহৰণেৰে পাঠটি আগবঢ়াব বিচাৰিছোঁ এতিয়া এইটো উদাহৰণ চোৱা মই দুটা উদাহৰণ দিছোঁ এক নম্বৰটো আছিলে বাৰিষা আহিল নৈৰ পাৰ বাগৰি পানী সোমাই দেহ গোটেইখন বুৰাই পেলালে লেখ দিব নোৱাৰাকৈ কিমান যে প্ৰাণী উঠি বাঢ়ি গ'ল দুই নম্বৰটোত লিখা হৈ আছে বাৰিষা আহিল নৈ বাগৰিল পানীয়ে বুৰালে দেহ কটনা পৰাণী উটি ভাহি গ'ল দিবলৈ নোৱাৰি লেখ এতিয়া তোমালোকে চোৱা এই এক নম্বৰটো গদ্যত লিখা হৈ আছে আৰু দুই নম্বৰটো পদ্যত লিখা হৈ আছে এনেকৈ আমি গদ্যত লিখা কথাখিনি আমি ধুনীয়াকৈ যদি সজাই পৰাই লিখোঁ সেয়াই হয় ছন্দ এতিয়া আমি আমাৰ আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ছন্দ এতিয়া আমি ছন্দ কাক বুলিম ভাগ তিনিটা দুলৰি ছবি আৰু লেছাৰী এতিয়া চোৱা দুলৰি কাক বোলে ইয়াত চোৱা এইবিধ ছন্দৰ প্ৰথম দ্বিতীয় এতিয়া চোৱা যতি হৈছে আমি পঢ়োঁতে বা লিখোঁতে কিছু বিৰামৰ আৱশ্যক হয় তাকেই যতি বুলি কোৱা হয় তাৰপিছত পৰ্ব যতি থকা একোটা ধ্বনি প্ৰবাহক পৰ্ব বোলে চৰণ হৈছে একাধিক পৰ্বৰ সমষ্টিয়েই হ'ল চৰণ স্তৱক হৈছে কবিতাৰ একোটা ভাগক স্তৱক বোলে এতিয়া মই গোটেইখিনিৰে উদাহৰণ মই দিছোঁ চোৱা তোমালোকক এতিয়া এইটো উদাহৰণ চোৱাচোন নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা এতিয়া যতি চোৱাচোন যতিৰ উদাহৰণ হৈছে মই তাক কৈছিলোঁ কিন্তু সি নুশুনিলে এতিয়া চোৱা তোমালোকক মই এটা যতিৰ উদাহৰণ দিছোঁ মই তেওঁক কৈছিলোঁ মই তেওঁক কৈছিলোঁ কিন্তু নুশুনিলে এতিয়া চোৱা মই তেওঁক কৈছিলোঁ এইখিনিতে এটা যতি পৰিছে আমি যতি দুই প্ৰকাৰে পাওঁ অৰ্ধযতি আৰু পূৰ্ণযতি মই তেওঁক কৈছিলোঁ এইখিনিত অৰ্ধযতি পৰিছে কিন্তু নুশুনিলে এইখিনিত পূৰ্ণযতি পৰিছে গতিকে আমি যতিৰ উদাহৰণটো পালোঁ যতি কাক বোলে আমি পালোঁ তোমালোকে নিশ্চয় বুজিছা এতিয়া আমি পৰ্বলৈ আহোঁ পৰ্বৰ সূত্ৰটো মই কৈছোঁৱেই চৰণৰ সূত্ৰটো কৈছোঁ স্তৱকৰ সূত্ৰটো কৈছোঁ এতিয়া চোৱাচোন এইটো উদাহৰণত নিচিনো তোমাক ক'ত আছা প্ৰভু এইখিনিত এটা পৰ্ব হৈছে যতি থকা একোটা ধ্বনি প্ৰবাহক পৰ্ব বোলে নিচিনো তোমাক এইখিনিত এটা পৰ্ব শেষ হৈছে ক'ত আছা প্ৰভু এইখিনিত এটা পৰ্ব শেষ হৈছে আমি অতি সৰু ল'ৰা
এইখিনিত এটা পৰ্ব শেষ হৈছে চিঞৰি চিঞৰি এইখিনিত এটা পৰ্ব শেষ হৈছে মাতিলে তোমাক এইখিনিত এটা পৰ্ব শেষ হৈছে নামাতা দূৰৈৰ পৰা এতিয়া এই গোটেই স্তবকটোত এটা পৰ্ব দুটা পৰ্ব তিনিটা পৰ্ব চাৰিটা পৰ্ব পাঁচটা পৰ্ব আৰু ছয়টা পৰ্ব আছে এই গোটেই স্তবকটোত ছটা পৰ্ব আছে আমি এইখিনিকে পৰ্ব বুলি কম এতিয়া আমি চৰণলৈ আহো একাধিক পৰ্বৰ সমষ্টিয়ে হ'ল চৰণ আমি এই স্তবকটোত দুটা চৰণ পাম এতিয়া একাধিক পৰ্বৰ সমষ্টিয়ে হ'ল চৰণ এটাতকৈ অধিক যদি পৰ্ব থাকে হেতুত আমি চৰণ বুলি ধৰি লম নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা এইখিনিত আমি এটা চৰণ ধৰিম চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা এইখিনিত আমি এটা চৰণ ধৰিম এতিয়া এইটো চৰণত নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা এইটো 1 নম্বৰ চৰণ 1 নম্বৰ চৰণটোত পৰ্ব আছে তিনিটা এটা দুটা তিনিটা আৰু 2 নম্বৰ চৰণটোত চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা 2 নম্বৰ চৰণটোত পৰ্ব আছে তিনিটা এটা দুটা তিনিটা এতিয়া গোটেই স্তবকটোতে চৰণ আছে দুটা পৰ্ব আছে ছটা এতিয়া চোৱা আমি চৰণটো পাইছোঁ পৰ্বটো পালোঁ স্তবকটো কবিতাৰ একোটা ভাগক স্তবক বোলে আমি শেষতহে তোমালোকক এইটো বুজাই দিলোঁ যে এই নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা এই গোটেই কবিতাৰ এটা ভাগক আমি স্তবক বুলি ধৰি লৈছোঁ এতিয়া তোমালোকে বুজি পাইছা চাগে স্তবক কবিতাৰ একোটা ভাগক আমি স্তবক বুলি কওঁ চৰণ হ'ল এটাতকৈ যদি অধিক পৰ্ব থাকে তাক আমি চৰণ বুলি ধৰি লওঁ ঠিক তেনেকৈ এই স্তবকটোত চৰণ আছে দুটা পৰ্ব আছে ছটা আমি বুজিলোঁ এতিয়া তোমালোকে নিশ্চয় বুজিছা যতি পৰ্ব চৰণ স্তবক কেনেকৈ হয় এতিয়া ছন্দ কেই প্ৰকাৰৰ ছন্দ 2 প্ৰকাৰৰ যেনে মিত্ৰাক্ষৰ ছন্দ নাইবা মিলিতান্ত ছন্দ অমিত্ৰাক্ষৰ ছন্দ নাইবা অমিলিতান্ত ছন্দ এতিয়া চোৱা মিত্ৰাক্ষৰ ছন্দ কাক বোলে যিবোৰ ছন্দত প্ৰথম চৰণৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষৰ আখৰৰ লগত ধ্বনিগত মিল আছে তাকেই মিত্ৰাক্ষৰ ছন্দ বোলে এতিয়া চোৱা যেনে আয়তীসকলে ৰভাৰ তলতে কৰিছে যাৰ যি কাম কোনোজনী আহি দিছে পুষ্পাঞ্জলি কোনোৱে গাইছে নাম এতিয়া আমাৰ সূত্ৰটোত কি আছিল যিবোৰ ছন্দত প্ৰথম চৰণৰ শেষ আখৰৰ এতিয়া কি প্ৰথম চৰণ আয়তীসকলে ৰভাৰ তলতে কৰিছে যাৰ যি কাম এইটো 1 নম্বৰ চৰণ 1 নম্বৰ চৰণত পৰ্ব আছে তিনিটা এতিয়া আয়তীসকলে ৰভাৰ তলতে কৰিছে যাৰ যি কাম এইটো 1 নম্বৰ চৰণ বা প্ৰথম চৰণ আৰু কি আছে দ্বিতীয় চৰণৰ শেষৰ আখৰৰ লগত ধ্বনিগত মিল আছে তাকে মিত্ৰাক্ষৰ ছন্দ বোলে আমি প্ৰথম চৰণৰ শেষ আখৰ পালোঁ ম আৰু দ্বিতীয় চৰণ কোনোজনী আহি দিছে পুষ্পাঞ্জলি কোনোৱে গাইছে নাম এইটো 2 নম্বৰ চৰণ 1 নম্বৰ চৰণৰ প্ৰথম আখৰ হ'ল ম আৰু 2 নম্বৰ চৰণৰ শেষৰ আখৰটো হ'ল ম এতিয়া ধ্বনিগত মিল আছে আমাৰ সূত্ৰটোত আছে ধ্বনিগত মিল আছে তাকেই মিত্ৰাক্ষৰ ছন্দ বোলে এতিয়া তোমালোকে বুজি পাইছা চাগে মিত্ৰাক্ষৰ ছন্দ বা মিলিতান্ত ছন্দ কাক বোলে প্ৰথম চৰণৰ শেষৰ আখৰ আৰু দ্বিতীয় চৰণৰ শেষৰ আখৰৰ লগত ধ্বনিগত মিল আছে এইটোৱে হ'ল মিত্ৰাক্ষৰ ছন্দ এতিয়া আমি অমিত্ৰাক্ষৰ ছন্দলৈ আহিম এতিয়া চোৱা তোমালোকে আমি মিত্ৰাক্ষৰ ছন্দ পালোঁ এতিয়া অমিত্ৰাক্ষৰ ছন্দ নাইবা অমিলিত ছন্দ কাক বোলে যি ছন্দত প্ৰথম চৰণৰ শেষৰ বৰ্ণৰ লগত দ্বিতীয় চৰণৰ
শেষৰ বৰ্ণৰ লগত ধ্বনিগত মিল নাথাকে তাকেই অমিত্ৰাক্ষৰ ছন্দ বা অমিলিতান্ত ছন্দ বোলে যেনে চোৱাচোন ঘিনাই তোমাৰ বেশ সুমধুৰ মাত নিপিন্ধে ৰিহা মেখেলা নিপিন্ধে খাৰু ইয়াত কোনোটোতে ধ্বনিগত মিল নাই ঘিনাই তোমাৰ বেশ সুমধুৰ মাত নিপিন্ধে ৰিহা মেখেলা নিপিন্ধে খাৰু কতো ধ্বনিগত মিল নাই গতিকে আমি ইয়াক কি বুলি ক'ব পাৰোঁ অমিত্ৰাক্ষৰ ছন্দ নাইবা অমিলিতান্ত ছন্দ বুলি আমি ইয়াক ক'ব পাৰোঁ আমি মিলিতান্ত বা মিত্ৰাক্ষৰ ছন্দৰ ভিতৰত পদ বা পয়াৰ পাওঁ ত্ৰিপদী ছন্দ পাওঁ দুলৰি পাওঁ লেচাৰী পাওঁ ছবি পাওঁ ঝুমুৰা কুসুমমালা এনেকুৱা বহুত ধৰণৰ ছন্দ মিলিতান্তৰ ভিতৰত পৰে বা মিলিতান্ত ছন্দৰ ভিতৰত পৰে এতিয়া চোৱা পদ বা পয়াৰ মিলিতান্ত ছন্দৰ ভিতৰত পৰে এই ছন্দৰ কবিতাৰ প্ৰত্যেক চৰণতে 14টা আখৰ আৰু প্ৰতিটো চৰণে দুটাকৈ পৰ্বত বিভক্ত চৰণৰ প্ৰথম পৰ্বত 8টা আৰু দ্বিতীয় পৰ্বত 6টাকৈ আখৰ থাকে এই ছন্দৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিৰ মিল থাকে যেনে কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখচক্ৰ গদা পদ্ম কৰত তোমাৰ এতিয়া চোৱা তোমালোকে এই ছন্দৰ কবিতাৰ প্ৰত্যেক চৰণতে 14টা আখৰ আৰু প্ৰতিটো চৰণেই দুটাকৈ পৰ্বত বিভক্ত এতিয়া চোৱা কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ এইখিনিত আমি এটা চৰণ ধৰিলোঁ সেই এটা চৰণত পৰ্ব আছে কেইটা দুটা কৃষ্ণৰূপে দৈৱকীত এটা পৰ্ব ভৈলা অৱতাৰ এইটো এটা পৰ্ব এই 1 নম্বৰ চৰণটোত পৰ্ব আছে দুটা আৰু চোৱা চৰণৰ প্ৰথম পৰ্বত 8টা আখৰ 8টা আৰু দ্বিতীয় পৰ্বত 6টাকৈ আখৰ আছে এতিয়া চোৱাচোন 1 নম্বৰ চৰণটোত আছে কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ 1 নম্বৰ চৰণটোত পৰ্ব আছে দুটা কৃষ্ণৰূপে দৈৱকীত এটা ভৈলা অৱতাৰ দুটা পৰ্ব এতিয়া চোৱা আমাৰ সূত্ৰ মতে প্ৰথম পৰ্বত 8টা আখৰ থাকিব লাগিব এতিয়া চোৱা 1 2 3 4 5 6 7 8 8টা আখৰ আছে আৰু দ্বিতীয় পৰ্বত কি বুলি কৈছে দ্বিতীয় পৰ্বত 6টাকৈ আখৰ থাকে এতিয়া চোৱাচোন দ্বিতীয় পৰ্বটোত কেইটা আখৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এতিয়া সূত্ৰটোৰ মতে আমাৰ হৈছে প্ৰথম পৰ্বত 8টা আখৰ থাকিব লাগিব আৰু দ্বিতীয় পৰ্বত 6টাকৈ আখৰ থাকিব লাগিব তাৰ পিছত কি লিখা হৈ আছে চোৱা এই ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিৰ মিল থাকে শংখচক্ৰ গদা পদ্ম কৰত তোমাৰ চোৱা অৱতাৰ শেষৰ ধ্বনি শেষৰ আখৰ আৰু কৰত তোমাৰ শেষৰ আখৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত প্ৰথম চৰণৰ শেষ আখৰ ৰ আৰু দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিৰ মিল থাকে দ্বিতীয় চৰণৰ শেষ আখৰ হ'ল ৰ দুয়োটাই ৰ শেষৰ ধ্বনি কেইটা মিল আছে এইটোৱে হ'ল পদ বা পয়াৰ তোমালোকক মই আৰু এবাৰ বুজাই দিব চেষ্টা কৰিছোঁ চোৱা এই ছন্দৰ কবিতাৰ প্ৰত্যেক চৰণতে 14টা আখৰ আৰু প্ৰতিটো চৰণে দুটাকৈ পৰ্বত বিভক্ত এতিয়া চোৱা কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখচক্ৰ গদা পদ্ম কৰত তোমাৰ এতিয়া কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ এইটো এটা চৰণ শংখচক্ৰ গদা পদ্ম কৰত তোমাৰ এইটো দুটা চৰণ এতিয়া চোৱা প্ৰথম চৰণটোত আছে পৰ্ব দুটা কৃষ্ণৰূপে দৈৱকীত এটা পৰ্ব ভৈলা অৱতাৰ দুটা পৰ্ব দ্বিতীয় চৰণটোত আছে শংখচক্ৰ গদা পদ্ম এটা পৰ্ব কৰত তোমাৰ দুটা পৰ্ব এতিয়া চোৱা প্ৰথম চৰণটোত
আখৰ থাকিব লাগিব 14টা দ্বিতীয় চৰণটোতো 14টা 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা এতিয়া চোৱাচোন 14টা প্ৰথম পৰ্বত 8টা থাকিব লাগিব আৰু দ্বিতীয় পৰ্বত 6টা থাকিব লাগিব 8 6 14টা আখৰ থাকিব লাগিব এতিয়া আমি পদ বা পয়াৰ পালো তাৰ পিছত মিলিতান্ত ছন্দৰ ভিতৰত ত্ৰিপদী ছন্দও আছে ত্ৰিপদী ছন্দত চোৱাচোন ইয়াৰ প্ৰত্যেক চৰণত তিনিটাকৈ পৰ্ব থাকে দুয়ো চৰণৰ প্ৰথম পৰ্ব দুটাৰ আখৰ সমান চৰণৰ তৃতীয় আৰু ষষ্ঠ পৰ্বৰো আখৰৰ সংখ্যা সমান আৰু অন্ত আখৰৰ মিল আছে এনেদৰে তিনিটা পৰ্বৰে চৰণ গঠিত হোৱা কাৰণে এনেবিধ ছন্দক ত্ৰিপদী ছন্দ বোলে ইয়াৰ উদাহৰণ আমি পিছত দিম তোমালোকক ত্ৰিপদী ছন্দৰ উদাহৰণ আমি পিছত দিম ইয়াৰ ভাগ তিনিটা ত্ৰিপদী ছন্দৰ ভাগ তিনিটা মই আকৌ বুজাই দিছো ত্ৰিপদী ছন্দ চোৱা তোমালোকে ইয়াৰ প্ৰত্যেক চৰণত তিনিটাকৈ পৰ্ব থাকে আমি পাইছো কোনখিনি ভাগক পৰ্ব বুলি কয় কোনখিনি ভাগক চৰণ বুলি কয় আমি পাই আহিছো ইয়াৰ প্ৰত্যেক চৰণত তিনিটাকৈ পৰ্ব থাকে দুয়ো চৰণৰ প্ৰথম পৰ্ব দুটাৰ আখৰ সমান চৰণৰ তৃতীয় আৰু ষষ্ঠ পৰ্বৰো আখৰৰ সংখ্যা সমান আৰু অন্ত আখৰৰ মিল আছে এনেদৰে তিনিটা পৰ্বৰে চৰণ গঠিত হোৱা কাৰণে এনেবিধ ছন্দক ত্ৰিপদী ছন্দ বোলে ত্ৰিপদী ছন্দৰ ভাগ তিনিটা আছে চোৱা দুলৰি ছবি আৰু লেছাৰী এতিয়া চোৱা দুলৰি কাক বোলে ইয়াত চোৱা এইবিধ ছন্দৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্ব 6টাকৈ আখৰ থাকে তৃতীয় আৰু ষষ্ঠ পৰ্বত 8টাকৈ আখৰ থাকে আৰু শেষৰ আখৰ মিল থাকে যেনে জড় জগতত জীৱ জগতত পাওঁ সকলোতে দেখা মহাবিশ্বজুৰি বিৰিঙিছে যেন আনন্দৰ পূৰ্ণ ৰেখা এতিয়া চোৱা দুলৰি আমি পালো চোৱাচোন সূত্ৰটোত কি আছে এইবিধ ছন্দৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বত প্ৰথম পৰ্ব কোনটো জড় জগতত দ্বিতীয় পৰ্ব কোনটো জীৱ জগতত চতুৰ্থ কোনটো মহাবিশ্বজুৰি এটো চতুৰ্থ পৰ্ব পঞ্চম পৰ্ব হল বিৰিঙিছে যেন এতিয়া চোৱা 6টাকৈ আখৰ থাকে এই কেইটা পৰ্বত 6টাকৈ আখৰ আছে নে নাই চোৱা জড় জগতত 1 2 3 4 5 6 আৰু 2 নম্বৰ পৰ্বত 1 2 3 4 5 6 4 নম্বৰ পৰ্বত 1 2 3 4 5 6 5 নম্বৰ পৰ্বত 1 2 3 4 5 6 আমাৰ সূত্ৰটোত কি আছিল এইবিধ ছন্দৰ প্ৰথম দ্বিতীয় এটো প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বত 6টাকৈ আখৰ থাকে আমি 6টাকৈ আখৰ পালো তৃতীয় আৰু ষষ্ঠ পৰ্বত তৃতীয় পৰ্ব এটো পাওঁ সকলোতে দেখা আৰু ষষ্ঠ পৰ্ব হল আনন্দৰ পূৰ্ণ ৰেখা এতিয়া আমাৰ সূত্ৰটোত কি বুলি কৈছে তৃতীয় আৰু ষষ্ঠ পৰ্বত 8টাকৈ আখৰ থাকে তৃতীয় আৰু ষষ্ঠ পৰ্বত এতিয়া আমি চাওঁ তৃতীয় পৰ্বত কেইটা আখৰ আছে পাওঁ সকলোতে দেখা 1 2 3 4 5 6 7 8 তৃতীয় আৰু ষষ্ঠ পৰ্বত আনন্দৰ পূৰ্ণ ৰেখা 8টা আছে নে নাই আমি চাওঁ 1 2 3 4 5 6 7 8 আমি 8টাকৈ আখৰ পালো আৰু শেষৰ আখৰ মিল থাকে চোৱা এতিয়া এটো জড় জগতত জীৱ জগতত পাওঁ সকলোতে দেখা এটো এটা চৰণ মহাবিশ্বজুৰি বিৰিঙিছে যেন আনন্দৰ পূৰ্ণ ৰেখা এইটো এটা চৰণ এতিয়া চোৱা প্ৰথম চৰণৰ শেষ আখৰ আৰু দ্বিতীয় চৰণৰ শেষ আখৰ লগত
ধ্বনিগত মিল আছেনে নাই তোমালোকে চোৱা আমি আৰু এবাৰ তোমালোকক বুজাই দিছোঁ চোৱা জড় জগতত জীৱ জগতত পাওঁ সকলোতে দেখা মহাবিশ্বজুৰি বিৰিঙিছে যেন আনন্দৰ পূৰ্ণ ৰেখা এই গোটেই স্তৱকটোত জড় জগতত জীৱ জগতত পাওঁ সকলোতে দেখা মহাবিশ্বজুৰি বিৰিঙিছে যেন আনন্দৰ পূৰ্ণ ৰেখা এই গোটেই স্তৱকটোত পৰ্ব আছে 6টা চৰণ আছে 2টা এতিয়া চোৱা দুলৰীত প্ৰথম পৰ্ব দ্বিতীয় পৰ্ব চতুৰ্থ পৰ্ব আৰু পঞ্চম পৰ্বত আখৰ থাকে 6টাকৈ আৰু তৃতীয় পৰ্বত ষষ্ঠ পৰ্বত আখৰ থাকে 8টাকৈ আমি পালো এতিয়া আমি দুলৰী 6 + 6 + 8 দুলৰী প্ৰথম পৰ্বত 6 দিব লাগিব আৰু দ্বিতীয় পৰ্বত 6 তৃতীয় পৰ্বত 8 এনেকৈ আমি দুলৰী পাম ইয়াৰ পিছত চোৱা দুলৰীৰ পিছত আছে ছবি এনে ওজন খাই গৈছিলোঁ যে আমি দুলৰী বুজি পালোঁ এতিয়া দুলৰীৰ পিছত আমি ছবি পাম এতিয়া চোৱাচোন ছবি ইয়াত চাবা ছবি এইবিধ ছন্দৰ প্ৰত্যেক স্তৱকত 2টাকৈ চৰণ থাকে ছবিত আমি কি পালোঁ এইবিধ ছন্দৰ প্ৰত্যেক স্তৱকত 2টাকৈ চৰণ থাকে প্ৰত্যেক চৰণত 3টাকৈ পৰ্ব থাকে স্তৱকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ প্ৰত্যেকৰে আখৰৰ সংখ্যা 8টা তৃতীয় আৰু ষষ্ঠ পৰ্বত 10টাকৈ আখৰ আছে আৰু শেষৰ আখৰৰ ধ্বনিগত মিল আছে যেনে তুমি চিত্ৰ বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ মই নাথ অন্ত চৰণ চতৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া প্ৰভু ভগৱন্ত এইটো ছবি সূত্ৰটো চোৱা তোমালোকে এতিয়া মই আকৌ এবাৰ তোমালোকক বুজাই দিছোঁ ছবি এইবিধ ছন্দৰ প্ৰত্যেক স্তৱকত 2টাকৈ চৰণ থাকে আমি 2টাকৈ চৰণ পালোঁ তুমি চিত্ৰ বৃত্তি মূৰ পৰ্বতক নাৰায়ণ তুমি নাথ মই নাথ অন্ত এটা চৰণ চৰণ চতৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া প্ৰভু ভগৱন্ত এইটো এটা 2টা চৰণ হ'ল তুমি চিত্ৰ বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ মই নাথ অন্ত এইটো এটা চৰণ চৰণ চতৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া প্ৰভু ভগৱন্ত এইটো এটা চৰণ এই গোটেই স্তৱকটোত আমি 2টা চৰণ পালোঁ পৰ্ব পালোঁ তুমি চিত্ৰ বৃত্তি মূৰ এটা পৰ্ব প্ৰৱৰ্তক নাৰায়ণ এইটো 2টা পৰ্ব তুমি নাথ মই নাথ অন্ত 3টা পৰ্ব চৰণ চতৰ ছায়া 4টা পৰ্ব দিয়া দূৰ কৰা মায়া 5টা পৰ্ব কৰা দয়া প্ৰভু ভগৱন্ত 6টা পৰ্ব এই গোটেই স্তৱকটোত আমি চৰণ 2টা পালোঁ পৰ্ব 6টা পালোঁ এতিয়া আমাৰ সূত্ৰটোত কেনেকৈ আছে এইবিধ ছন্দৰ প্ৰত্যেক স্তৱকত 2টাকৈ চৰণ থাকে আমি 2টাকৈ চৰণ পালোঁ তুমি চিত্ৰ বৃত্তি মূৰ পৰ্বতক নাৰায়ণ তুমি নাথ মই নাথ অন্ত এটা চৰণ চৰণ চতৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া প্ৰভু ভগৱন্ত এইটো 2টা চৰণ প্ৰত্যেক চৰণত 3টাকৈ পৰ্ব থাকে আমি তুমি চিত্ৰ বৃত্তি মূৰ পৰ্বতক নাৰায়ণ তুমি নাথ মই নাথ অন্ত তুমি চিত্ৰ বৃত্তি মূৰ এটা পৰ্ব প্ৰৱৰ্তক নাৰায়ণ 2টা পৰ্ব তুমি নাথ মই নাথ অন্ত 3টা পৰ্ব এটা চৰণত 3টা পৰ্ব আছে প্ৰত্যেক চৰণত 3টাকৈ পৰ্ব থাকে স্তৱকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ প্ৰত্যেকৰে আখৰৰ সংখ্যা 8টাকৈ আখৰ আছেনে নাই চোৱা এতিয়া তোমালোকে তুমি চিত্ৰ বৃত্তি মূৰ পৰ্বতক নাৰায়ণ তুমি নাথ মই নাথ অন্ত এইটো চৰণত 3টা পৰ্ব আছে এতিয়া চোৱা স্তৱকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ এতিয়া চোৱা তুমি চিত্ৰ বৃত্তি মূৰ এইটো প্ৰথম পৰ্বত আখৰ আছে কেইটা 1 2 3 4 5 6 7 8 আৰু দ্বিতীয় পৰ্বত আছে 1 2 3 4 5 6 7 8 আৰু চতুৰ্থ পৰ্বত আছে 1 2 3 4 5 6 7 8
আৰু পঞ্চম পৰ্বত আছে 1 2 3 4 5 6 7 8 এই গোটেইকেইটা প্ৰথম পৰ্ব দ্বিতীয় পৰ্ব চতুৰ্থ পৰ্ব আৰু পঞ্চম পৰ্বত আখৰৰ সংখ্যা আছে 8টাকৈ আৰু তৃতীয় আৰু ষষ্ঠ পৰ্বত 10টাকৈ আখৰ আছে এটো তৃতীয় পৰ্ব তুমি নাথ ময়ো নাথ অন্ত এটো তৃতীয় পৰ্ব কৰা দয়া প্ৰভু ভগৱন্ত এটো ষষ্ঠ পৰ্ব এতিয়া তৃতীয় আৰু ষষ্ঠ পৰ্বত 10টাকৈ আখৰ থাকিব লাগিব এতিয়া আছেনে নাই আমি চাও তুমি নাথ মই নাথন্ত 1 2 3 4 5 6 7 8 9 10 আৰু ষষ্ঠ পৰ্বত কৰা দয়া প্ৰভু ভগৱন্ত 1 2 3 4 5 6 7 8 9 10 এতিয়া প্ৰথম পৰ্বত 8টা আখৰ থাকিব লাগিব দ্বিতীয় পৰ্বত 8টাকৈ থাকিব লাগিব চতুৰ্থ পৰ্বত 8টাকৈ থাকিব লাগিব আখৰ আৰু পঞ্চম পৰ্বত 8টাকৈ আখৰ থাকিব লাগিব ঠিক তেনেকৈ তৃতীয় পৰ্বত 10টাকৈ আখৰ থাকিব লাগিব আৰু ষষ্ঠ পৰ্বত 10টাকৈ আখৰ থাকিব লাগিব তোমালোকে বুজি পাইছা নিশ্চয় ছাত্ৰ ছাত্ৰীসকল ছবি আমি ইমানতে সামৰণি মাৰিছো এই ছবিৰ পিছত আছে লেছাৰী এতিয়া চোৱা আমি লেছাৰী কেনেকৈ হয় চাও লেছাৰী প্ৰত্যেক স্তবকত দুটাকৈ চৰণ থাকে চৰণৰ শেষৰ আখৰৰ মিল আছে স্তবকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা 10 তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যা 14 যেনে নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বপৰ আদি অন্ত তুমি হে চৈতন্য সমস্ত ভৱ ভাৱন্তা এই গোটেইটো স্তবক এই স্তবকটোত আমি চৰণ কেইটা পাইছো দুটা পাইছো নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা এটা চৰণ পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বপৰ আদি অন্ত তুমি হে চৈতন্য সমস্ত ভৱ ভাৱন্তা এটো এটা চৰণ এটো 1 নম্বৰ চৰণ অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা এখিনিলৈ 1 নম্বৰ চৰণ পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বপৰ আদি অন্ত তুমি হে চৈতন্য সমস্ত ভৱ ভাৱন্তা এটো 2 নম্বৰ চৰণ এতিয়া চোৱা প্ৰত্যেক স্তবকত দুটাকৈ চৰণ থাকে চৰণৰ শেষৰ আখৰৰ মিল আছে এতিয়া চোৱা মিল আছে নে নাই নিয়ন্তা আৰু ভাৱন্তা দুইটা আখৰ মিল আছে ধ্বনিৰ মিল আছে স্তবকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা 10 এতিয়া চোৱা প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা 10 এতিয়া প্ৰথম পৰ্বত 10টা আছে নে নাই চাবা দ্বিতীয় পৰ্বত 10টা আছে নে নাই চাবা চতুৰ্থ পৰ্বত 10টা আছে নে নাই চাবা আৰু পঞ্চম পৰ্বত 10টা আছে নে নাই চাবা আমি হিচাপ কৰি যাও নমো নমো নিত্য নিৰঞ্জন 1 2 3 4 5 6 7 8 9 10 দ্বিতীয় পৰ্বত চোৱা 1 2 3 4 5 6 7 8 9 10 আৰু চতুৰ্থ পৰ্বত চোৱা 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 এতিয়া চোৱা প্ৰত্যেক স্তবকত দুটাকৈ চৰণ থাকে আমি এই স্তবকটোত আমি দুটাকৈ চৰণ পালো তাৰ পিছত চোৱা চৰণৰ শেষৰ আখৰৰ মিল আছে এতিয়া শেষৰ আখৰৰ মিল পালো নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বপৰ আদি অন্ত তুমি হে চৈতন্য সমস্ত ভৱ ভাৱন্তা প্ৰথম চৰণৰ শেষৰ আখৰ আৰু দ্বিতীয় চৰণৰ শেষৰ আখৰৰ লগত ধ্বনিগত মিল আছে এতিয়া চোৱা স্তবকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা 10 প্ৰথম পৰ্বত 10টা আখৰ থাকিব লাগিব দ্বিতীয় পৰ্বত 10টা আখৰ থাকিব লাগিব চতুৰ্থ পৰ্বত 10টা আখৰ থাকিব লাগিব আৰু পঞ্চম পৰ্বতো 10টা আখৰ থাকিব লাগিব
1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 আমি প্ৰথম পৰ্বত 10টা পালো দ্বিতীয় পৰ্বত 10টা পালো চতুৰ্থ পৰ্বত 10টা পালো আৰু পঞ্চম পৰ্বতো 10টা আখৰ পালো তাৰ পিছত কি লিখিছে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যা 14 এতিয়া চোৱা তৃতীয় পৰ্ব কোনটো অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা আৰু ষষ্ঠ পৰ্বত কি আছে তুমি হে চৈতন্য সমস্ত ভৱ ভাৱন্তা এতিয়া কি তৃতীয় আৰু ষষ্ঠ পৰ্বত আখৰৰ সংখ্যা কিমানটা আছে 14টা আছে বুলি কৈছে এতিয়া চোৱাচোন 14টা আছে নে নাই 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা তৃতীয় পৰ্বত 14টা আখৰ আছে আৰু ষষ্ঠ পৰ্বত চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা আমি তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যাও 14টা পালো চন্দৰ পৰিসৰটো বহুত বহল তথাপিও মই তোমালোকক থুলমূলকে আজি ইমানখিনিকে বুজালো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি কিবা নুবুজা থাকে কমেন্টৰ দ্বাৰা তোমালোকে মোক সুধিবা মই তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম পুনৰ তোমালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো নমস্কাৰ